ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আজি মই তোমালোকৰ বাবে আনিছোঁ দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি। প্ৰথমতে আজি আমি কেইটামান সূত্ৰ নিৰ্ণয় কৰিম, বৰ্গৰ সূত্ৰ। এই সূত্ৰকেইটা খুবেই ইম্পৰ্টেণ্ট। আমি প্ৰথমতে সেই সূত্ৰকেইটা, ত্ৰিকোণমিতিক সূত্ৰ কেইটামান, অভেদ কেইটামান আমি উলিয়াম। তাৰপিছত সেইকেইটা আমি মনত ৰাখিব যত্ন কৰিম। মনত ৰখাৰ সহজ উপায় কেইটামানো মই ইয়াত দিম। তো ভিডিঅ'টো তোমালোকে চাই থাকা আৰু আমি সূত্ৰকেইটা কেনেকৈ নিৰ্ণয় কৰোঁ সেইটো প্ৰথমতে শিকি লওঁ। তাৰপিছত আমি সেই সূত্ৰকেইটাৰ সহায়ত আমি বিভিন্ন ত্ৰিকোণমিতিক সমস্যা সমাধান কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম। তো প্ৰথমতে আমি সূত্ৰকেইটা নিৰ্ণয় কৰি লৈছোঁ। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা মই সমকোণী ত্ৰিভুজ লৈছোঁ। সমকোণী ত্ৰিভুজ লৈছোঁ এ বি চি। এ বি চি এটা আমাৰ কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ বি কোণটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। হৈ গ'ল। ত্ৰিভুজ এ বি চিৰ এংগল বি ইজিকেলটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। ইয়াতে আমাৰ দুটা সূক্ষ্মকোণ আছে, এ আৰু চি। আমি এই সূক্ষ্মকোণৰ বাবে লৈছোঁ। এই সূক্ষ্মকোণৰ বাবে নালাগে বাৰু, ঠিক আছে। বি কোণ 90 ডিগ্ৰী। আমি ইয়াতে প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰটো মনত পেলাওঁ। পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বা কৰ্ণ স্কুৱেৰ ইজিকেলটো ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। ইয়াতে কৰ্ণ কোণডাল হ'ব আমাৰ এ চি স্কুৱেৰ। এ চি স্কুৱেৰ ইজিকেলটো নতুবা আমি এনেকৈ লিখিব পাৰোঁ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইজিকেলটো কি? এ চি স্কুৱেৰ। এইটো আমি লিখিব পাৰোঁ। এতিয়া এই যিটো পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিলোঁ, ইয়াক প্ৰত্যেককে আমি এ চি স্কুৱেৰে হৰণ কৰোঁ। এ বি স্কুৱেৰ বাই এ চি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ বাই এ চি স্কুৱেৰ ইজিকেলটো এ চি স্কুৱেৰ বাই এ চি স্কুৱেৰ। হৈ গ'ল। এতিয়া এ চি স্কুৱেৰ হৈ গ'ল কেঞ্চেল। ইয়াতে আমি এইটো এটা কাম কৰিব পাৰোঁ, এ বি বাই এ চি হোল স্কুৱেৰ লিখিব পাৰোঁ প্লাছ বি চি বাই এ চি হোল স্কুৱেৰ লিখিব পাৰোঁ। ইজিকেল থাকি যাব আমাৰ কিমান? 1। এতিয়া আমি যদি এই এ বি বাই বি চিৰ যিটো অনুপাত, এ বি বাই বি চিৰ অনুপাতটোত আমি কি লিখিব পাৰোঁ? এ বি বাই যদি বি চি হয়, এ বি বাই যদি এ চি হয়, এ চিৰ অনুপাতত কি লিখিব পাৰোঁ? আমি যদি এ কোণৰ সাপেক্ষে লওঁ, এ কোণৰ সাপেক্ষে এংগল এৰ বাবে যদি লওঁ, তেতিয়াহ'লে আমি কি পাম? আমাৰ যিটো অনুপাত আছিলে, অনুপাত মতে এ বিটো হৈছে আমাৰ কি? এ কোণৰ বাবে এইটো হৈছে আমাৰ ভূমি হ'ব, মানে এ বিডাল ভূমি হ'ব আৰু এ চিডাল কি হ'ব? কৰ্ণ হ'ব। ভূমিডালক আমি সন্নিহিত বাহু বুলি কওঁ। এ বি বাই এ চি তাৰমানে সন্নিহিত বাহুৰ অতিভুজৰ অনুপাত। এই অনুপাতটোৰ নাম হৈছে কছ অফ এ। কছ অফ এ হোল স্কুৱেৰ প্লাছ বি চি বাই এ চি। বি চি মানে হৈছে এই কোণৰ বিপৰীত বাহু বা এইডাল লম্ব হ'ব, লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণৰ যিটো অনুপাত, এই অনুপাতটোৰ নাম হৈছে আমাৰ চাইন। চাইন অফ এ। আমি এই কোণৰ বাবে লৈছোঁ, এই কোণটোৰ বাবে লৈ আছোঁ। এইটোক আমি এনেকৈ লিখিব পাৰোঁ, কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ ইজিকেলটো 1। এইটো হৈ গ'ল আমাৰ এটা অভেদ। এইটো আমি মনত ৰাখিব লাগিব। এইটো এটা আমাৰ ত্ৰিকোণমিতিক অভেদ হৈ গ'ল। কি পালোঁ আমি? কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ ইজিকেলটো কিমান পালোঁ আমি? 1। এইটো তোমালোকে মনত ৰাখিবা। এইটো অভেদ ব্যৱহাৰ কৰি আমি বিভিন্ন ত্ৰিকোণমিতিক সমস্যা সমাধান কৰিম। এতিয়া এই অভেদটোৰ পৰা আমি অন্য কেইটামান ত্ৰিকোণমিতিক সূত্ৰ নিৰ্ণয় কৰিব পাৰোঁ। সেই সূত্ৰকেইটা আমি এইটোৰ পৰা নিৰ্ণয় কৰিম। তোমালোকে যদি স্ক্ৰীনশ্বট ল'ব খোজা, স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত মই বাকী সূত্ৰকেইটা নিৰ্ণয় কৰিম। আমি কি পালোঁ? কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ ইজিকেলটো কিমান পালোঁ? 1। ইয়াৰ পৰা আমি এটা কাম কৰোঁ, এইপিনে কছ স্কুৱেৰ এ ৰাখি দিওঁ। কছ স্কুৱেৰ এ ৰাখিলে কি হ'ব? 1 মাইনাছ চাইন স্কুৱেৰ এ। এইটো এটা আমাৰ অভেদ। কছ স্কুৱেৰ এ মানে আমি কি লিখিব পাৰিম? 1 মাইনাছ চাইন স্কুৱেৰ। চাইন স্কুৱেৰটো এইপিনে মাইনাছ হ'ব,
নেক্সট আমি আৰু এটা কাম কৰোঁ, যদি কজ অফ এটো যদি ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব, ৰুট অভাৰ স্কুৱেৰ উঠালে ৰুট অভাৰ ল'ম, 1 মাইনাছ কিমান হ'ব চাইন স্কুৱেৰ এ, এইটো হৈ গ'ল। নেক্সট এবাৰ যদি আমি ইপিনে চাইন স্কুৱেৰটো ৰাখি দিওঁ, চাইন স্কুৱেৰ এটো ৰাখি দিওঁ তেতিয়াহ'লে ইপিনে কি হ'ব 1 মাইনাছ কি হ'ব কজ স্কুৱেৰ এ, আৰু চাইন এ ইজিকেলটো আমি কি লিখিব পাৰিম তেতিয়াহ'লে স্কুৱেৰ উঠালে ইপিনে আমি ৰুট অভাৰ ল'ব লাগিব, 1 মাইনাছ কি হ'ব কজ স্কুৱেৰ এ। এই চাৰিটা আমি অভেদ নিৰ্ণয় কৰিলোঁ। এই অভেদকেইটা আমাৰ ত্ৰিকোণমিতিক সমস্যা সমাধান কৰাৰ কাৰণে লাগিব। অভেদকেইটা আমাৰ কি কি, কজ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ মানে আমি কিমান লিখিব পাৰিম 1, কজ স্কুৱেৰ এ ইজিকেলটো কি হ'ব 1 মাইনাছ চাইন স্কুৱেৰ এ, কজ এ ইজিকেলটো 1 মাইনাছ চাইন স্কুৱেৰ এ, চাইন স্কুৱেৰ এ ইজিকেলটো 1 মাইনাছ কজ স্কুৱেৰ এ, চাইন এ ইজিকেলটো ৰুট অভাৰ 1 মাইনাছ কজ স্কুৱেৰ এ। আল্টিমেটলি আমি এইটো মনত ৰাখিলে হ'ল, এইটো মনত ৰাখিলে বাকীকেইটা আমি নিজে নিজে উলিয়াই ল'ব পাৰোঁ। মাত্ৰ এইটো তোমালোকে মনত ৰাখিবা, কজ স্কুৱেৰ প্লাছ চাইন স্কুৱেৰ এ ইজিকেলটো কিমান 1। ইয়াৰ পৰা আমি বাকীখিনি এনেকৈ 4টা সূত্ৰ নিৰ্ণয় কৰিব পাৰোঁ বা 4টা অভেদ নিৰ্ণয় কৰিব পাৰোঁ। তো এইটো বুজি পালা নিশ্চয়। আমি এতিয়া অন্য এটা অভেদলৈ গৈ আছোঁ, ঠিক আছে। অভেদকেইটা তোমালোকে লিখি ল'বা, এই 4টা অভেদ। নেক্সট আহিছোঁ আমি অন্য কেইটামান অভেদৰ বাবে। এবাৰ ধৰি লৈছোঁ আমি সেইটো ত্ৰিভুজতে ত্ৰিভুজ এ বি চিৰ বি কোণ কিমান ডিগ্ৰী আমাৰ আছিলে 90 ডিগ্ৰী আছিলে। আকৌ চেম পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি লিখিব পাৰিম, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইজিকেলটো কি লিখিব পাৰিম এ চি স্কুৱেৰ। সেইটো বাৰত আমি এ চি স্কুৱেৰে ডিভাইড কৰিছিলোঁ, এইবাৰ আমি এ বি স্কুৱেৰে ডিভাইড কৰিম, এ বি স্কুৱেৰ বাই এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ বাই প্ৰত্যেককে আমি এ বি স্কুৱেৰে ডিভাইড কৰিলোঁ, ইজিকেলটো এ চি স্কুৱেৰ বাই এ বি স্কুৱেৰ হৈ গ'ল। এইটো কেঞ্চেল হ'ল, ইয়াত থাকি যাব 1 প্লাছ এইটো আমি বি চি বাই এ বি হোল স্কুৱেৰ লিখিব পাৰিম, ইকুৱেল টু এইটো এ চি বাই কি লিখিব পাৰিম এ বি হোল স্কুৱেৰ হৈ গ'ল। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত মনত পেলাওঁ, এইটো 1 প্লাছ বি চি বাই এ বি, এই কোণৰ বাবে আমি লৈ আছোঁ অনুপাতবিলাক, বি চি বাই এ বি, বি চি বাই এ বি, বি চি মানে হৈছে বিপৰীত বাহু, এ বি মানে হৈছে সন্নিহিত বাহু। এই কোণৰ বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ যিটো অনুপাত, এই অনুপাতটোৰ নাম হৈছে টেন, তাৰমানে লম্ব বাই ভূমি। এটা লম্ব বি চি হৈছে লম্ব বাই ভূমি, এইটোক কয় টেন এ হোল স্কুৱেৰ ইজিকেল টু এ চি বাই এ বি। এ বি মানে হৈছে আমাৰ এই কোণৰ সন্নিহিত বাহু আৰু এ বি মানে হৈছে অতিভুজ। এতিয়া কথাটো হ'ল আমাৰ এ চি বাই এ বি বাই এ চি মানে কি আছিল, এ বি বাই এ চি মানে সন্নিহিত বাহু আৰু অতিভুজৰ যিটো অনুপাত, এই অনুপাতটোৰ নাম আছিলে কছ অফ। এতিয়া আমি উল্টাকৈ লৈছোঁ, তাৰমানে এ চি বাই কি লৈছোঁ এ বি লৈছোঁ। এতিয়া কছৰ উল্টাটো আছিলে আমাৰ কি চেক, তাৰমানে আমি ইয়াতে কি লিখিব পাৰিম চেক এ হোল স্কুৱেৰ হৈ গ'ল। এতিয়া আমি অভেদটো বনাই লৈছোঁ, 1 প্লাছ স্কুৱেৰটো ভিতৰত আনি দিলে কি হ'ব 10 স্কুৱেৰ এ ইজিকেল টু 6 স্কুৱেৰ এ, এইটো হৈ গ'ল আমাৰ অভেদ। এইটো আমি অভেদটো মনত ৰাখিব লাগিব। আমি 2 নম্বৰ অভেদ পাই গ'লোঁ। ইয়াৰ পৰা আমি অন্যান্য অভেদবিলাক নিৰ্ণয় কৰিব পাৰিম। অভেদটোত কি আহিলে 1 প্লাছ 10 স্কুৱেৰ এ ইজিকেল টু কি 6 স্কুৱেৰ এ হৈ গ'ল। এতিয়া ইয়াৰ পৰা বাকীকেইটা আমি নিৰ্ণয় কৰিব পাৰিম। ইয়াৰ পৰা আমি কি নিৰ্ণয় কৰিব পাৰিম, আমি পাই গ'লোঁ কি 1 প্লাছ 10 স্কুৱেৰ এ ইজিকেল টু কিমান 6 স্কুৱেৰ এ। এতিয়া ইয়াৰ পৰা আমি কি লিখিম, আৰু এটা যদি 1টো ইপিনে ৰাখি দিওঁ তেতিয়াহ'লে 6 স্কুৱেৰ এ মাইনাছ কি হ'ব 10 স্কুৱেৰ, এইটো এটা আমাৰ হৈ গ'ল, 10 স্কুৱেৰটো ইপিনে মাইনাছ হৈ যাব। নেক্সট আকৌ যদি আমি এটা কাম কৰোঁ, ইপিনে 10 স্কুৱেৰ এটো ৰাখি দিওঁ তেতিয়াহ'লে সেইপিনে 1টো নিলে কি হ'ব 6 স্কুৱেৰ এ। এইবাৰ যদি আমি 10 এটো ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব 6 স্কুৱেৰ এ মাইনাছ 1, চৰি 1টো ইপিনে মাইনাছ হ'ব। 10 এটো ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 6 স্কুৱেৰ এ মাইনাছ 1। তদুপৰি আমি যদি চেক এ লিখোঁ কি হ'ব, চেক এ যদি লিখোঁ তেতিয়াহ'লে স্কুৱেৰটো ইপিনে আহিলে 1 প্লাছ 10 স্কুৱেৰ এ। আমাৰ এইকেইটা অভেদ আমি পাই গ'লোঁ, আৰু 4টা, 1 2 3 4, এই 4টা আমি মনত ৰাখিব লাগিব।
এই চাৰিটা মনত নাৰাখিলেও কথা নাই, আমি এইটো মনত ৰাখিলে হ'ল, বাকীকেইটা আমি তাৰ সহায়ত উলিয়াব পাৰিম। 1 + 10 স্কুৱেৰ a = 6 স্কুৱেৰ a, এইটো মনত ৰাখিলে হ'ল। 10ৰ লগত চেক আহে, 1 + 10 স্কুৱেৰ a = 6 স্কুৱেৰ a, আৰু তাৰ পৰা 1টো ৰাখিলে 10 স্কুৱেৰ টিপি নিলে মাইনাছ হ'ব। তাৰপিছত 10 স্কুৱেৰটো যদি আমি ৰাখি দিওঁ 1টো টিপি নিলে মাইনাছ হ'ব। আকৌ যদি 10a ৰাখি দিওঁ স্কুৱেৰটো উঠাইলে ৰুট ল'ব লাগিব। আকৌ যদি চেকটো ৰাখি দিওঁ তেতিয়াহ'লে ইটোৰ ওপৰত ৰুট ল'ব লাগিব। তো এইকেইটা হৈ গ'ল আমাৰ অভেদ। নেক্সট এইবাৰ আমি আৰু এটা অভেদ নিৰ্ণয় কৰিব গৈ আছোঁ। মূলতঃ তিনিটা অভেদ, সেই অভেদকেইটাৰ পৰা আমি অন্যান্য উলিয়াই থাকিব পাৰোঁ। আৰু এটা লৈছোঁ। তো হৈ গ'ল, এইখিনি বুজি পাইছা নিশ্চয়। এইবাৰ আমি ধৰি লৈছোঁ ত্ৰিভুজ এ বি চিৰ এংগল বি কোণ ইজিকেল টু কিমান ডিগ্ৰী, আমাৰ 90 ডিগ্ৰী। চেম আমি পাইথাগোৰাছৰ সূত্ৰৰ মতে যাম। পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হ'ব, ab স্কুৱেৰ প্লাছ bc স্কুৱেৰ ইজিকেল টু ac স্কুৱেৰ, এইটো আমাৰ অভেদ পাইথাগোৰাছৰ সূত্ৰ। এতিয়া এই সূত্ৰৰ মতে আমি কি এইবাৰ আমি প্ৰত্যেকটোকে বিচিৰে হৰণ কৰিম। ab স্কুৱেৰ বাই bc স্কুৱেৰ প্লাছ bc স্কুৱেৰ বাই bc স্কুৱেৰ ইজিকেল টু ac স্কুৱেৰ বাই bc স্কুৱেৰ। এতিয়া bc স্কুৱেৰ কেঞ্চেল হৈ গ'ল, ইয়াতে থাকি যাব ab বাই bc, আমি হোল স্কুৱেৰ লিখিলোঁ, প্লাছ ইয়াত থাকি যাব 1, ইয়াত আমি ac বাই bc হোল স্কুৱেৰ লিখিলোঁ, হৈ গ'ল। এতিয়া ab বাই bc, এই কোণৰ বাবে ab বাই bc হ'লে কি হ'ব, সন্নিহিত বাহু আৰু বিপৰীত বাহু, সন্নিহিত বাহু আৰু বিপৰীত বাহুৰ অনুপাতটোৰ নাম হৈছে কট a হোল স্কুৱেৰ প্লাছ 1 ইজিকেল টু ac বাই bc। ac বাই bc মানে কৰ্ণ বাই লম্ব, কৰ্ণ বাই লম্ব, এই কৰ্ণ বাই লম্বৰ অনুপাতটোক কোৱা হয় কচেক a হোল স্কুৱেৰ। এতিয়া এই অনুপাতটোকে এইটো আমি পাই গ'লোঁ। অনুপাতকেইটা লিখাৰ পিছত এইটো হৈ যাব cot স্কুৱেৰ a প্লাছ 1 ইজিকেল টু cosec স্কুৱেৰ। এইটো এটা আমাৰ অভেদ আহি গ'ল, হৈ গ'ল। বুজি পাইছা নিশ্চয় কথাখিনি। এতিয়া ইয়াৰ পৰা আমি বাকীকেইটা নিৰ্ণয় কৰিব পাৰিম। এতিয়া বাকীকেইটা কেনেকৈ নিৰ্ণয় কৰিম, বাকীকেইটা কি হ'ব, cot স্কুৱেৰ a ইজিকেল টু cot স্কুৱেৰ a প্লাছ 1 ইজিকেল টু cosec স্কুৱেৰ a। এতিয়া এইপিনে যদি আমি কটটো ৰাখি দিওঁ, cot স্কুৱেৰ a ৰাখি দিওঁ, তেতিয়াহ'লে কি হ'ব, cosec স্কুৱেৰ a 1টো সিপিনে হ'ব আমাৰ মাইনাছ, এইটো এটা হৈ গ'ল। নেক্সট এইবাৰ যদি আমি কটটো ৰাখি দিওঁ, cot a কৰি দিওঁ, তেতিয়াহ'লে এইপিনে ৰুট ল'ব লাগিব, cosec স্কুৱেৰ a মাইনাছ 1, এইটো এটা হৈ গ'ল। এতিয়া আৰু এটা কাম কৰোঁ আমি, এইবাৰ আমি 1টো ৰাখি দিছোঁ, এইবাৰ আমি 1টো ইপিনে যদি ৰাখি দিওঁ তেতিয়াহ'লে সিপিনে হ'ব cosec স্কুৱেৰ a, কটটো ইপিনে মাইনাছ হ'ব cot স্কুৱেৰ a, এইটো এটা হৈ গ'ল। নেক্সট এইবাৰ যদি আমি cosecটো ৰাখি দিওঁ, cosec a ৰাখি দিওঁ, তেতিয়াহ'লে ইপিনে ৰুট ল'ব লাগিব cot স্কুৱেৰ a প্লাছ 1। তো এইকেইটা আমাৰ অভেদ। এই অভেদকেইটা তোমালোকে মনত ৰাখিবা, মেইনলি এইটো মনত ৰাখিবা, প্ৰত্যেকটোৰে প্ৰথমটো মনত ৰাখিবা, তাৰপিছত বাকীবিলাক তোমালোকে এনেকৈ উলিয়াই থাকিব পাৰিবা। এই অভেদকেইটা তোমালোকে ধুনীয়াকৈ লিখি লৈ তোমাৰ পঢ়া টেবুলৰ সন্মুখত লগাই ল'বা, তোমালোকৰ সুবিধা হ'ব। আৰু পাৰালৈকে এইবিলাক মনত ৰাখিবৰ কাৰণে যত্ন কৰিবা, তেতিয়া তোমালোকে যিকোনো ধৰণৰ ত্ৰিকোণমিতিক সমস্যা যিবিলাক আছে, বৰ্গৰ সূত্ৰৰ লগত সম্পৰ্কিত যিকোনো সমস্যা তোমালোকে সমাধান কৰিব পাৰিবা, এইকেইটা যদি তোমালোকে জানা। আৰু এইখিনি আমাৰ মূলতঃ মেইন বস্তু। এতিয়া আমাৰ মেইন সূত্ৰকেইটা মই আকৌ একবাৰ লিখি দিছোঁ। মেইন সূত্ৰকেইটা কি, প্ৰথমটো হৈছে আমাৰ কি, cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a ইজিকেল টু 1, এইটো মনত ৰাখিব লাগিব। নেক্সট আমি পালোঁ 1 প্লাছ tan স্কুৱেৰ a ইজিকেল টু আমি কি পালোঁ, sec স্কুৱেৰ a। তাৰপিছত আমি পালোঁ cot স্কুৱেৰ a প্লাছ 1 ইজিকেল টু cosec স্কুৱেৰ a। এই তিনিটা মেইনলি মনত ৰাখিবা, এই তিনিটা জানিলে বাকীবিলাক তোমালোকে উলিয়াই থাকিব পাৰিবা। আৰু তোমালোকে এইটো মেইনলি এই তিনিটা ভালকৈ মনত ৰাখিবৰ কাৰণে যত্ন কৰা, যেনেকৈ পাৰা মনত ৰাখা,
ৰাখি বাকীবিলাক তোমালোকে ইয়াৰ পৰা উলিয়াই থাকিব পাৰিবা যেনেকৈ মই তোমালোকক শিকাই দিছোঁ। তো মই আজি তোমালোকক এই সূত্ৰকেইটা দিয়ে ভিডিঅ'টো সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'টোত মই এই সূত্ৰকেইটা ব্যৱহাৰ কৰি অভেদকেইটা ব্যৱহাৰ কৰি গাণিতিক সমস্যা কেনেকৈ সমাধান কৰে সেইবিলাকৰ বিষয়ে আমি যাম। 8.4 চেপ্টাৰ ত্ৰিকোণমিতিৰ লাষ্টৰ যিটো চেপ্টাৰ আছে সেইটোলৈ আমি যাম। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা যাতে মোৰ ভিডিঅ'বিলাক তোমালোকে আপলোড কৰাৰ লগে লগে পাই যোৱা। থেংক ইউ।